বিষয় মই এটা সময়ত চাকৰি কৰিম বুলি ভাবিছিলোঁ যেহেতু মোৰ ফৌজৰ চাকৰি খুব ভাল লাগিছিলে আৰ্মি চাকৰিটো তাৰ আৰ্মি চাকৰি তেনেকৈ উত্তীৰ্ণ হৈছিলোঁ কিন্তু ৱেটিং লিষ্টত নামবিলাক আহে তেনেকৈ মই নাপালোঁ নিযুক্তি হ'ব। এইটো আপোনাৰ কিমান চনৰ কথা? এইটো আপোনাৰ 2004 চনৰ পৰা মই প্ৰায় 10 চনলৈকে মই এইখিনি কাম কৰিছিলোঁ আৰু তাৰ মাজতে তাৰ আগৰ পৰাই মই কৃষিজীৱী আৰু মোৰ দেউতাৰ কৃষি কৰ্মৰ লগত জড়িত দেউতাৰ পৰা শিকিছোঁ প্ৰথম তাৰপিছতে অন্যান্য বাহিৰৰ মানুহৰ পৰা শিকিছোঁ তেনেকৈ মই 2006 চনৰ পৰা মই ব্যৱসায় ভিত্তিত মই কৃষি কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু তাৰ মাজে মাজে মই মোৰ খেলা ধূলাৰ লগতে আৰু এই চৰকাৰী চাকৰি বিচাৰি আছিলোঁ আৰু লাষ্ট মোৰ 2010 চনত মই চাকৰি বিচৰা কাম শেষ কৰিছোঁ আৰু এটা সময়ত মই আছাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চত মই চাকৰিত আপোনাৰ পাইছিলোঁ আৰু তাতে অকণমান খেলি মেলি হোৱাৰ বাবদ আৰু মই চাকৰিত মনোনিৱেশ এৰি পেলাই সম্পূৰ্ণ এতিয়া কৃষি জীৱিত মানে মোৰ নিজৰ জীৱন জীৱিকাৰ মই আৰম্ভ কৰি পৰিয়াল আপোনাৰ খেলি মেলি মানে কেনেকুৱা ধৰণৰ খেলি মেলি মানে আপোনাৰ মই উত্তীৰ্ণ হ'লোঁ আছাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চত তাতে মোৰ নামৰ এগেইনষ্টত মোৰ কলিং লেটাৰ নাম্বাৰটো আপোনাৰ ৰিজাল্ট শ্বীটত ওলাইছে আপোনাৰ ৰিজাল্ট শ্বীটটো আপোনালোকে গম পাইছেই মই দিম আপোনালোকক আৰু মোৰ নামটো এগেইনষ্টত বেলেগ মানুহৰ নাম তেতিয়া গৈ মই সুধিলোঁগৈ আপোনাৰ স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চৰ অফিচত বেলতলাত গুৱাহাটীত ৰিজাল্ট শ্বীট চাবলৈ গৈ মই এইটো কি হৈছে মোৰ নাম কলিং লেটাৰ নাম্বাৰটো ঠিকে আছে কিন্তু মোৰ নামটো যে নাই মোৰ নামটো যে মুন্না ৰয় নামৰ এজন বঙালী মানুহৰ নাম সোমাই আছে কেনেকৈ হ'ল তেনেকৈ কওঁতে তেখেতলোকে সম্পূৰ্ণ কাগজ পত্ৰ নথি পত্ৰবিলাক লুকুৱাবলৈ চেষ্টা কৰিলে আৰু মই DIGৰ ওচৰত গৈও মই সাক্ষাৎকাৰ কৰিছোঁ DIGয়ে মোক ধমকি লগাইছে এইটো বোলে আমাৰ মিষ্টেক হৈছে অকণমান আপোনাৰ নহয় তেখেতৰে হয় বোলে তেনেকৈ মই অকণমান তেখেতলোকৰ বাদ বিতণ্ডাও লাগিলোঁ লগা পাছত মোৰ চাকৰিটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ তাৰপিছতে মই দেখিলোঁ যে এইখন লাগি থকাতকৈ আৰু মই যিহেতু মই কৃষিজীৱী হৈয়ে আছোঁ আৰু মই কৃষিটোকে মই অলপ আধুনিক টেকন'লজি লগাই চলিব পৰাকৈ ভালকৈ কৰোঁ বুলি মই কৃষি ভিত্তিত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত আপুনি চৰকাৰী চাকৰি এপ্লাই কৰিছিলে? তাৰপিছত নাই তাৰ পৰা সেই দিনৰ পৰা নাই আজিলৈকে নাই আৰু মই এতিয়া নিজেই স্বাৱলম্বী হোৱাৰ লগতে আনকো মই পোহপাল দিবলৈ সক্ষম হৈছোঁ আৰু ভাল লাগিছে আৰু কিছুমানে মই এৱাৰ্ড পাইছোঁ সন্মানো পাইছোঁ তেনেকুৱা। বৰ্তমান আপুনি কি খেতি কৰি আছে বা কেনেকুৱা প্ৰক্ৰিয়াৰে আপুনি খেতিটো? বৰ্তমান মোৰ পাচলি খেতিটো মোৰ আছেই লগতে নতুনকৈ মই আপোনাৰ এই বগৰী লগাইছোঁ বগৰী আপোনাৰ দুবিধ বগৰী যিটো বজাৰত চাহিদা বেছি ৰঙা কাশ্মীৰী আপেল বগৰী আৰু আপোনাৰ বল সুন্দৰী আপেল বগৰী এই দুটা বজাৰত চাহিদাৰ বেছি গ্ৰাহকৰ চাহিদাটো বেছি ইয়াৰ মূল্যও বেছি সেই গতিকে এই দুটা জাত লগাই মই ভাল পাইছোঁ আৰু ইয়াৰ পাছতে এতিয়া মই ড্ৰেগন ফ্ৰুট লগাবলৈ কাৰণে আৰম্ভ কৰিছোঁ এতিয়া ৰিচেণ্ট আপোনাৰ এই জানুৱাৰীৰ পৰা মই আকৌ ড্ৰেগন ফ্ৰুট আৰম্ভ কৰিম 2 বিঘা। আপুনি কি প্ৰক্ৰিয়াৰ খেতি কৰি আছে? মই সম্পূৰ্ণ জৈৱিক কোনো ৰাসায়নিক কেমিকেল ব্যৱহাৰ কৰা নাই আপুনি দেখিব পাৰে এতিয়া সেইবিলাক ফেৰমন টেপ লাগি আছে আপোনাৰ বগৰী মাখি বিন্ধা পোকৰ কাৰণে সেইবিলাক লগাইছোঁ আৰু ইয়াত অগ্নি অস্ত্ৰ নিম অস্ত্ৰৰ যিবিলাক মই নিজে ঘৰতে প্ৰস্তুত কৰিছোঁ